নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া ২৯ নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। কিয় মই আনৰ দৰে নহয়? কিহে মোক আনৰ দৰে হ'বলৈ নিদিয়ে? এইবোৰ কথাই মোক আমনি দিব নোৱাৰা হৈছে আজিকালি। কিন্তু অনিৰুদ্ধক দিছে। তেওঁ বিচাৰে মই তেওঁৰ সৈতে সহজ হৈ কথা পাতোঁ, তেওঁক কিবা এটা সোধোঁ, তেওঁৰ কথাত হাঁহিবলৈ শিকোঁ। কিন্তু তেনেকুৱা একো হৈ নুঠে। অনিৰুদ্ধ নিৰাশ হৈ বাৰে বাৰে সাজিও হৈছে। মই কেনেকৈ কওঁ অনিৰুদ্ধ? ক'ৰ পৰা আৰম্ভ কৰোঁ, ক'ত গৈ শেষ কৰোঁ? খুলি নক'লেওতো বুজিব পাৰে মানুহে। কিছুমান কথা নোকোৱাকৈ নজনাকৈ থকাই ভাল। হাতত ক'ৰবাৰ পৰা আহি পানী অকণ পৰা যেন লগাত কাণৰ হেডফোন আঁতৰাই চালোঁ। অনিৰুদ্ধই উশাহ ল'ব পৰা নাই। চলি থকা গাড়ীত পানী খাওঁতে খুব বেয়াকৈ চৰচৰণি খাইছে। কাহি কাহি ৰঙা পৰি গৈছে গোটেই মানুহজন। বুকুখনত ধৰি ধৰি জোৰে জোৰে কাহিছে। মনত পৰিল ককাৰ সেই অসহায় মুহূৰ্তবোৰলৈ। একো নাভাবি তেওঁৰ হাতৰ পৰা বটলটো লৈ চিটত থলোঁ। নিজৰ চিটৰ পৰা উঠি তেওঁৰ ওচৰতে থিয় হৈ আছোঁ। মুখৰ পৰা পানীখিনি মচি দিলোঁ। চাই আছে মোৰ ফালে। আচৰিত নে অভিভূত নাজানো। কিবা ক'ব খুজিছিল। এনেতে আয়ু উঠি আহি তেওঁৰ পিঠিখন মোহাৰি দিলে। সকলোৱে কি হৈছে বুলি ঘূৰি চালে। তেতিয়াহে যেন মই কি কৰি আছোঁ বুজি পালোঁ। নিজৰ ঠাইত আহি বহিলোঁ। অলপ পাছত তেওঁ ঠিক হ'ল। এইটো বটল পেলাই দিব। বহল মুখৰ বটলটোৰে পানী খাওঁতে আগতেও চৰচৰণি খাইছে অফিচত। সিমানকণো নাজানে? ল'ৰাবোৰ কিছুমান কথাত ইমান অকৰা কিয় থাকে বুজি নাপাওঁ। আয়ুকো দেখিছোঁ, অনিৰুদ্ধও একেই। ঠিক আছে, পেলাই দিম। এতিয়া ভাল লাগিছেনে? কিয় সুধিলোঁ নাজানো, কিন্তু মুহূৰ্তৰ বাবে ময়ো ভয় খাইছিলোঁ। তেওঁৰ উশাহ বন্ধ হৈ যাব যেন দেখি মোৰ উশাহ বন্ধ হৈ যোৱাৰ দৰে হৈছিল। কিয় হৈছিল সেয়াও বুজোঁ, কিন্তু মগজুৰ পৰা সেই উত্তৰ হৃদয়লৈ যাবলৈ দিয়াত মই অপাৰগ। এই মানুহজনৰ প্ৰতি মোৰ আকুলতা আছে, মৰম আছে, আদৰ আছে। তেওঁক দেখিলে মোৰ ভাল লাগে। আনে নকৰা কামবোৰ কৰা মানুহজন মোৰ কিবা এটা চিনাকি যেন লাগে। আৰু তেওঁ যেতিয়া মোলৈ চাই, মোৰ বুকুৰ কোনোবাখিনিত নতুন সপোন এটাই গজালি মেলে। মই ইমান সোনকালে নমৰোঁ দিয়া। মৰাৰ কথা কোনেনো কৈছে? তেন্তে ইমান ভয় কিয় খাইছিলা? কিয় তোমাৰ চকুকেইটাত এতিয়াও পানী বিৰিঙি থকা দেখিছোঁ? মোৰ মাজে মাজে মগজটো নাইকিয়া হৈ যায়, আৰু তেতিয়াই মই এনেকুৱা কাম কিছুমান কৰোঁ। হয়, কৰিলোঁ মই, এইটো মোৰ খামী। কি দৰকাৰ আছিল তেওঁৰ ওচৰত নিজক উদঙাই দিয়াৰ? আয়ু, ইয়ালৈ আহ। জোখতকৈ বেছি চিঞৰি আয়ুক মাতিলোঁ। চৰি, আই ৱাজ জাষ্ট পুলিং ইয়'ৰ লেগ। আৰু বটলটো বাৰু মই পেলাই দিম। যি কৈ থাকক, মৰিলেও ঘূৰি নাচাওঁ। এই চকুজুৰিহে যাদু জানে। অনন্যাক গলাব পৰা যাদু, নতুন সপোন দেখুৱাব পৰা যাদু। গ্লাছখন আৰু অলপ খুলি মুকলি বতাহত নিজকে এৰি দিলোঁ। এজাক চেঁচা বতাহে মোক কোবাই গৈছে। মেলি ৰখা আউল বাউল চুলিখিনি হাতেৰে সামৰিব নোৱাৰি বেগৰ চেইন খুলি ক্লাটছ বিচাৰিবলৈ ধৰিলোঁ। টেক দিছ। পকেটৰ পৰা কিবা এটা উলিয়াই তেওঁ মোৰ ফালে আগবঢ়াই দিলে। মই তেওঁৰ গাড়ীত এৰি অহা ক্লিপডাল এতিয়াও আছে, লগতে ৰাখিছে। I was waiting for a moment like this to return it. Take it. হাতৰ পৰা ক্লিপডাল লওঁতে অলপ হ'লেও কঁপি উঠিলোঁ। এই নতুন নতুন কথাবোৰ, সৰু সৰু পলবোৰ মোৰ কলিজাৰ ইফালে সিফালে আজিকালি ঘনাই ভুমুকি মাৰিবলৈ ধৰিছে। যিটো বয়সত এইবিলাক ভাল লাগিব লাগিছিল, ভাল পাব লাগিছিল, সেইখিনি সময়ত মই নিজৰ লগতে যুঁজি থাকিলোঁ।
পলাই ফুৰিলোঁ সকলোৰে পৰা। ককাৰ অসুখৰ পাছত মই আৰু বেছি নিসংগতাত ভুগিবলৈ ধৰিছিলোঁ। ৰাতি ৰাতি উঠি উঠি ককাই উশাহ লৈছেনে নাই চাই থাকোঁ। ককাই অকণমান কাহিলেও চিঞৰ বাখৰ লগাওঁ। এইবোৰ দেখি দেখি ককা যেন আৰু বেছি চিন্তিত হৈছিল। আৰু তাৰ মাজতে এদিন মায়ে মোক আকৌ এবাৰ আচৰিত কৰি নিজৰ সিদ্ধান্ত শুনালে। পঢ়া শুনা এনেকৈ বাদ দি কি কৰিম বুলি ভাবিছ? ভাতৰ টেবুলত সেইদিনাও মই ককাই খোৱাৰ নিচিনাকৈ খিচিৰি খাইছিলোঁ। মা দেউতাই তৰা আৰু নতুনকৈ অহা বাহাদুৰে বনোৱা নতুন ৰেচিপিৰ সোৱাদ লৈছিল। মইতো এৰো বুলি এৰা নাই। এৰুৱাই দিলে মই কি কৰিম? কলকাতা যাব লাগিব তই। এবছৰে এণ্ট্ৰেঞ্চৰ কাৰণে অকণমান যদি পঢ়িলিহেঁতেন মোৰ ইমান মূৰৰ কামোৰণি নহ'লহেঁতেন। একো নাই, মই মেনেজ কৰি দিম। অপৰাধীৰ দৰে মোৰ পৰা সদায় পলাই ফুৰা দেউতাৰ চমু উত্তৰ। মই ক'ত পঢ়োঁ সেইটো মই ডিচাইড কৰিম। নোৱাৰ, চব তোৰ ইচ্ছামতে নচলে মাজু। তোৰ বাহিৰেও আৰু মানুহ আছে এইখন ঘৰত। এজনীতো জীয়াই আছে নে মৰিলে তাকো খবৰ নাই। এতিয়া চকুৰ আগত তই এনেকৈ থাকি কি শাস্তি দিব খুজিছ মোক? কি সহিম মই? মোক কোৱা কথাকেইটাৰ শেষৰ শাৰীটো মায়ে ককাৰ ফালে চাই কৈছিল। আৰু আচৰিত ধৰণেৰে সেইদিনা মৌন হৈ ৰৈছিল ককা। মাৰৰ লগত তৰ্ক কৰি নাথাকিবি। পঢ়িবলৈহে কৈছে। তোৰ ভালৰ কাৰণেই কোৱা নাই জানো আই? মই তোমাক এৰি ক'তো নাযাওঁ ককা। একেবাৰে যাব নালাগে নহয় মা। আহি আকৌ থাকিবি। প্লেনত আহিলেচোন 2 ঘণ্টামানতে পাবিহি। ময়ো যাম নহয়। আৰু আমাৰ প্ৰদীপ আছেই তাত। কোন প্ৰদীপ? পাহৰিলি হ'ব পাই। কেলৈ? দেউতাৰৰ বন্ধু। আগয়ে ইয়াতে আছিল। এতিয়া তাতে কিবা ডাঙৰ ব্যৱসায় কৰে। মই গুচি গ'লে তুমি একেবাৰে অকলে অকলে হৈ যাবা। অকলে অকলে নহয়, অকলশৰীয়া। কেলৈ হ'ম? নহওঁ। মোৰ লগত আইতা আছে, মাধৱ আছে। যি মানুহৰ অন্তৰত ঈশ্বৰ থাকে সেই মানুহ কেতিয়াও অকলশৰীয়া নহয়। মাধৱে অৰ্জুনক কুৰুক্ষেত্ৰৰ যুদ্ধতো লগ দিছিল। আমাক জীৱনৰ যুঁজত নিদিবনে? তাৰ পাছত অনেক দিন অনেক ৰাতি মই ভাবিছিলোঁ, নিজৰ লগত তৰ্ক কৰিছিলোঁ আৰু শেষত সিদ্ধান্ত লৈছিলোঁ মই যাম। ককাৰ কাৰণেই মই যাম। এদিন নিজৰ ভৰিত থিয় হৈ ককাক লৈ যাম ইয়াৰ পৰা। এখন ঘৰ বনাম য'ত কেৱল ককা আৰু মই থাকিম। মা দেউতা, তেওঁলোকৰ অহংকাৰ, কাজিয়া, ফুফুলা আভিজাত্য সেইবোৰ একো নোহোৱা এখন সৰু ঘৰ। স্মৃতিবোৰ চকুপানীৰ টোপাল এটা হৈ সৰি পৰিল। উই উইল ৰিচ ইয়'ৰ PG ইন জাষ্ট হাফ এন আৱাৰ। সিমান দেৰি না তুমি কিবা এটা ক'লা না মোক কিবা কোৱাৰ সুযোগ দিলা। কিয় অনন্যা? কি ক'ম? তোমাৰ যি মন যায়। অনিৰুদ্ধ, you should not leave this team. You gonna miss me? No. প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।